নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আছে। এডিআৰ 3.0 ক্ষেত্ৰত যে 26,500টা পদ আছে ন, তাৰ এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহিছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আছে। এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে 26,500টা পদ আহিবলগীয়া আছে, তাত এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা আহিব তাৰ সম্পৰ্কে যিটো আপডেট আহিছে, লগতে কেনেদৰে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা কি পঢ়িব লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল ভাবে লাইক এটা কৰি দিব। আৰু যদি আপোনালোকে এডিআৰ 3.0 কাৰণে প্ৰিপাৰেশ্যনসমূহ কৰি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়া শুনা কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে প্ৰথমে দুটা কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম যিটো কথা আছে, এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই, সকলোখিনি আমাৰ কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব। ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। থাৰ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে। সোনকালে গৈ আপোনালোকে বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো নেহেৰায়। এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267277, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ আপোনালোকে কোৰ্চটো অন্তত কি লাভ কৰিব পাৰিব? এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। বিশেষকৈ ইয়াত 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব ইংৰাজী আৰু অসমীয়া মাধ্যমৰ। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু বিশেষকৈ ছাবজেক্টবিলাক কি হওক, ছ'চিয়েল ষ্টাডি হওক বা জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট পাই যাব। ইয়াত কোনো বেলেগ পঢ়িবলগীয়া কথা নাই। কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। ছ'চিয়েল ষ্টাডি আপোনালোকক আছাম হিষ্ট্ৰী হওক, আছাম জিঅ'গ্ৰাফী হওক, আছাম ইকনমি হওক, আছাম পলিটি হওক, সকলোখিনি লাভ কৰিব। ইণ্ডিয়াৰ ক্ষেত্ৰত ছেম হয়, ইণ্ডিয়া হিষ্ট্ৰী, ইণ্ডিয়া ইকনমি, ইণ্ডিয়া পলিটি, ইণ্ডিয়া জিঅ'গ্ৰাফী। ঠিক তেনেদৰে ৱৰ্ল্ডৰ ক্ষেত্ৰত ছেম আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব। মেথছ আৰু ৰিজনিং সকলোখিনি লাভ কৰিব পাৰিব। ইংলিছ গ্ৰামাৰো পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। যেতিয়া কোৰ্চটো বাই কৰিলে পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব। ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল PVCA কুৱেশ্যন পেপাৰ সেইকেইখনো লাভ কৰিব পাৰিব। চ' সকলোখিনি লাভ কৰি যাব পাৰিব। আৰু এইখিনি কোৰ্চ যদি বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। সকলোখিনি কোৰ্চটো আণ্ডাৰতে বা ষ্টাডি মেটেৰিয়েল উপলব্ধ পাই যাব। আৰু বাকী যিখিনি বাকী আপোনালোকে এই কোৰ্চ যদি ভালদৰে পঢ়ে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকী এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হ'ব। অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে সোনকালে বাই কৰি লওক। আৰু বৰ্তমানটো আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দিয়ে আছোঁ। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। ইয়াত দেখা হৈছে 10,000 কুৱেশ্যন উইথ এনচাৰ আপোনালোকে কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব। ইয়াৰ ডিটেইলছখিনি মই আপোনালোকে জনাই দিব বিচাৰিছোঁ। ইয়াৰ আপোনালোকে হৈছে বিশেষকৈ মই এতিয়া আপোনালোকক কৈছোঁ যে এডিআৰ যিটো আছাম ডাইৰেক্টৰ 3 যিখিনি ভেকেঞ্চি আছে তাৰ কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব তাৰ ওপৰত যিটো বিগ আপডেট হৈছে মই সকলোখিনি কথা জনাই দিয়া হ'ব। ছবিটো শেষলৈকে চাব। পোনপ্ৰথমে যিখিনি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয়নো কি বা কেনেকুৱা ধৰণৰ কি হয় মই সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। এডিআৰ 3.0 আছে এডিআৰ যিটো তৃতীয় সংস্কৰণ হয় আৰু বিশেষকৈ এডিআৰ ওপৰত দুটা এক্সাম অলৰেডি হৈ গ'ল। এটা হৈছে এডিআৰ 1.0 যিটো 2022 বৰ্ষৰ পৰা এক্সামসমূহ হৈ আপোনালোকৰ চিলেকশ্যনসমূহ হৈছিলে। নেক্সট আপোনালোকৰ যিটো এডিআৰ 2.0 যিটো আপোনালোকৰ লেটেষ্ট আপোনালোকৰ জানুৱাৰী মাহৰ 9-10 তাৰিখে নিযুক্তিসমূহ হৈ গ'ল। এতিয়া আপোনালোকৰ অতি সোনকালে এডিআৰ 3.0 আহিবলৈ গৈ আছে। চ' এডিআৰ তৃতীয় সংস্কৰণটো কি আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ ক্ষেত্ৰত দুটা এক্সাম হয়, মানে দুটা লেভেলৰ এক্সাম হয়। এটা হৈছে গ্ৰেড 3, এটা হৈছে গ্ৰেড 4। আৰু গ্ৰেড 3 ক্ষেত্ৰত 3টা কেটেগৰী থাকে। এটা হৈছে 12 পাছ, এটা হৈছে ডিগ্ৰী পাছ, এটা হৈছে ড্ৰাইভাৰ লেভেলৰ যিটো 10 পাছৰ লগত LMV লাইচেঞ্চ বিচাৰে। বাকী আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত 8 পাছ আৰু 10 পাছৰ দেখিবলৈ পোৱা যায়। বাকী ইয়াৰ যিখিনি হ'ল আৰু বাকী ইয়াৰ যিখিনি ইয়াৰ আপোনালোকে গম পায় নিশ্চয়। এতিয়া আপোনালোকৰ ইয়াৰ কাৰণে যে চিলেকশ্যন পাব বিচাৰে তেন্তে কি কৰিব লাগিব? ভালদৰে আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব। এতিয়াৰ পৰা আপোনালোকে কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই কমপ্লিট চিলেবাছ আৰু নতুন যিখিনি আপডেটেড চিলেবাছ এই সকলোখিনি চিলেবাছ কভাৰ কৰি কমপ্লিট চিলেবাছ কভাৰ কৰি আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিয়াইছে সেই কোৰ্চটো আপোনালোকে ভালদৰে পঢ়িলে নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু সেই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ ক'লোৱে তাত আপোনালোকে 50% কোৰ্চটো বৰ্তমান অফাৰ দি থকা আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' কোৰ্চটো সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু কোৰ্চটো ভালদৰে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি আমাৰ কোৰ্চৰ আণ্ডাৰতে এভেইলেবল পাই যাব। আৰু এতিয়া আহিলেও আপোনালোকে
মই আপোনালোকক যিটো ডিটেইলছখিনি কৈছোঁ যে ADR 3.0 ভেকেঞ্চিসমূহ কেতিয়া আহিব, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা বিগ আপডেট আহিছে। তাৰ আপডেটটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় শুনিছে CM ছাৰে কিছুদিনৰ আগতে কৈছে যে ADR 2.0 যেতিয়া নিযুক্তি দিছিল তেতিয়াই কৈছিল যে আপোনালোকৰ অতি সোনকালে ADR 3.0 মানে ADR যিটো তৃতীয় সংস্কৰণ হয় তাৰ আপোনালোকৰ আৰম্ভসমূহ কৰিম বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ অতি সোনকালে ADR 3.0 ভেকেঞ্চি আহিবলৈ গৈ আছে। চ' আপোনালোকে দেৰি নকৰিব, আপোনালোকৰ এতিয়াৰ পঢ়া শুনাসমূহ কৰিব লাগিব, কাৰণ অতি সোনকালে ADR 3.0 তৃতীয় সংস্কৰণ আহিবলৈ গৈ আছে। আৰু আপোনালোকৰ যিসমূহ এক্সামসমূহ আপোনালোকৰ আফটাৰ ইলেকশ্যনৰ পাছতে হ'ব। চ' ADR 3.0 সংস্কৰণ অতি সোনকালে আৰম্ভ কৰিবলৈ গৈ আছোঁ বুলি কৈছিলে। চ' তাৰ পৰা আপোনালোকে গম পালে নিশ্চয় আপোনালোকৰ ADR ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে। চ' তাৰ কাৰণে আপোনালোকে কৰিব লাগিব এতিয়াৰ পৰা কমপ্লিট চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি পঢ়িব লাগিব। কাৰণ আপোনালোকে যদি আপোনালোকে ADR চিলেকশ্যনসমূহ পাব বিচাৰিছে তেন্তে এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে কমপ্লিট চিলেবাছৰ ওপৰতে PYQ চাব লাগিব। এনেকৈ আপোনালোকে সকলোখিনি চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে পঢ়িব লাগিব। আৰু যিখিনি নতুন টপিক এড হ'ব পাৰে সেই টপিকখিনিৰ ওপৰতো আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব, কাৰণ সেই টপিকখিনি আপোনালোকে আগতে পঢ়া নাই, কাৰণ এতিয়া নতুনকৈ পঢ়িব লাগিব। চ' সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব। আৰু নতুনকৈ কিছুমান টপিক এড হৈছে, ফৰ এক্সাম্পল আপোনালোকৰ ফৰেষ্টৰ কিছুমান টপিক এড হৈছে, প্লাছ ৰুট ৰেগুলেশ্যনৰ কাৰণে ৰুট ট্ৰেন্সপৰ্টৰ যিটো ৰেগুলেশ্যন আছে তাৰ ওপৰত কিছুমান নিয়ম চেঞ্জো থাকে ন, ৰুল, তাৰ ওপৰত কিছুমান টপিক এড হৈছে। চ' এই সকলোখিনি টপিক আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব ভালদৰে, তেন্তেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এই সকলোখিনিৰ ওপৰত ডিপেণ্ড কৰি আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটো প্ৰস্তুত কৰা হৈছে। চ' কোৰ্চটো বাই কৰিলে যে পঢ়ে তেন্তে আপোনালোকে কোনো টেনশ্যন ল'বলগীয়া কথা নাই। ভালদৰে যে নিশ্চয় পঢ়ে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। সকলোখিনি ডিটেইলছ গম পালে। চ' কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমান, যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ ভিডিঅ'ত লগ পাম।